গ্ৰন্থৰ সুবাস যিমানে ইণ্টাৰনেট গুগল অথবা অন্যান্য ইণ্টাৰনেট জগতত ভৰি নিদিয়ক কিয় গ্ৰন্থৰ সুবাস সঁচাকৈ সুকীয়া ডিব্ৰুগড়ৰ নিৰ্মালী গাঁৱৰ গ্ৰন্থ মহোৎসৱে যেন কঢ়িয়াই আনিছে গ্ৰন্থপ্ৰেমীৰ কিছু আশাৰ বতৰা ভাল লগা বিষয়টো হৈছে যে খোজ অসমৰ উদ্যোগত ডিব্ৰুগড় নিৰ্মালী গাঁৱত ৰাজহুৱা খেলপথাৰত 13 পৰা 24 ডিচেম্বৰলৈকে অনুষ্ঠিত গ্ৰন্থ মহোৎসৱত এইবাৰ জিলিকি উঠিছে নবীন লেখক লেখিকাৰ বহুকেইখন গ্ৰন্থ ক'বলৈ গ'লে গ্ৰন্থমেলাত গ্ৰন্থ পঢ়ুৱৈ সংখ্যা কম একেবাৰে কম বুলি ক'লেও বেয়া নহয় আমি আচলতে খোজ অসমৰ উদ্যোগত অনুষ্ঠিত হোৱা চিন্তাদূত সাহিত্য চৰাইৰ প্ৰথম পদক্ষেপ লৈছো ডিব্ৰুগড়ৰ মানে আমি স্থানীয় লেখক লেখিকাক বিশেষ গুৰুত্ব দিছো আৰু নবীন লেখক লেখিকাক ইয়াত প্ৰাধান্য দিয়া হৈছে 100 জনৰ লেখক লেখিকাৰ কিতাপ আমি সংগ্ৰহ কৰি আমাৰ বিপণীখনত সজোৱা হৈছে সেই ধৰণে আমি ডিব্ৰুগড় ৰাইজৰ সহাৰি অকণমান পাইছো কিন্তু ইয়াত যি ধৰণে পঢ়ুৱৈ সংখ্যা বৃদ্ধি পাব লাগিছিল সেই ধৰণে হোৱা নাই গ্ৰন্থ লেখকৰ সংখ্যা কিন্তু দিনক দিনে বাঢ়ি আছে এইবাৰ গ্ৰন্থ মহোৎসৱত পাঠকৰ বাৰুকৈয়ে দৃষ্টি আকৰ্ষণ কৰিছে মৌচুমী ঘৰাচোৱাৰ ন্যান সিঙৰ চকুলো কুশল কোঁৱৰৰ শিল ভঙা মানুহ আদি ভালেকেইখন গ্ৰন্থ নতুন লেখিকাৰ ভিতৰত আহিছে আমাৰো আহিছে কেইবাখনো কিতাপ এখন ডিব্ৰুগড়ৰে হয় আমি কৰিছিলোঁ ইয়াৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী শিল ভঙা মানুহ আৰু তেওঁৰ এখন কিতাপ আমি আমাৰ ইয়াৰ পৰা প্ৰকাশ হৈছে আৰু এগৰাকী ইয়াৰে মানে জীয়ৰীও বোৱাৰীও সাগৰিকা চেতিয়াৰ এই কিতাপখনো আমি ইয়াৰে গতিকে এই কিতাপখনো ইয়াতে আমি কৰিছিলোঁ তেনেকুৱা আমি কেইবাখনো কিতাপ কৰিছোঁ তাৰ ভিতৰত আৰু এখন কিতাপ বিক্ৰী হৈছে তিনিচুকীয়া কাকপথাৰৰ জীয়ৰী মৌচুমী ঘোঁৰাচোৰাৰ নাংচিঙৰ চকুলো আজিকালি বহু ধৰণৰ আলফা কেন্দ্ৰিক বুলিয়ে মই কৈছোঁ যে কেন্দ্ৰিক বহু ধৰণৰ উপন্যাস ওলাইছে মৌচুমী ঘোঁৰাচোৰাৰ নাংচিঙৰ চকুলো ইয়াৰ ভিতৰত এখন ব্যতিক্ৰমধৰ্মী আলফাৰ খুঁটিনাটিৰ ওপৰত মানে বিশ্লেষণ কৰি এখন বৰ আটকধুনীয়াকৈ সৰু এখন উপন্যাস লিখিছিলে এখনৰ নাংচিঙৰ চকুলো নাংচিং ম্যানমাৰ অঞ্চলৰ এখন নদীৰ নাম এখন কিতাপ যথেষ্ট পৰিমাণৰ সমাদৰ আছে আৰু বিক্ৰী যথেষ্ট পৰিমাণৰ হয় সঁচাকৈ শীতল সন্ধিয়া গ্ৰন্থমেলাৰ বাকৰিত পাঠকৰ গ্ৰন্থৰ প্ৰতি থকা হেঁপাহ কোনোদিনেই কম নহ'ব শীতৰ বাবে হয়তো ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত পাঠকৰ উপস্থিতি যদিও অলপ কম হৈছে তথাপিও গ্ৰন্থৰ সুবাস সঁচাকৈ সুকীয়া কয় নহয় যিমানে ইণ্টাৰনেট গুগল নহওক কিয় প্ৰিয় লেখকৰ গ্ৰন্থৰ সুবাস সঁচাকৈ কিছু সুকীয়া চিন্তাদূত সাহিত্য চৰা JS পাব্লিকেশ্যন আদিকে ধৰি ভিন্ন প্ৰান্তৰ বিপণীসমূহত দেখা গ'ল ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱা ৰিপৰ্ট ৰিপাব্লিকেনি মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ